একোজ দুখোজ কৰি আগুৱাই গৈ থাকিলোঁ। উদ্দেশ্য মাত্ৰ এটাই, ইণ্ডিয়া ভাৰ্চেছ ছাউথ আফ্ৰিকা, প্ৰথমবাৰ গুৱাহাটীত হ'বলগীয়া টেষ্ট মেচ। আৰু এনেকৈ আমি গৈ থাকিলোঁ আৰু বাহিৰত জাৰ্চিবোৰ এনেকৈ বিক্ৰী কৰি থকা হৈছিল আৰু আমি আগুৱাই গৈ থাকিলোঁ। যি চেকিং কাউণ্টাৰ আছিল, যি টিকেট চেকিং কাউণ্টাৰ আছিল, আৰু আমাক প্ৰথমতে এনেকৈ চেক কৰা হ'ল আৰু চেকিংটো হোৱাৰ পাছত আমাৰ টিকেটবোৰো চেক কৰি আমি গেট নম্বৰ 25 প্ৰৱেশ কৰিলোঁ ভিতৰলৈ। আৰু ভিতৰত প্ৰৱেশ কৰি আমি দেখিলোঁ এটা সুন্দৰ ভিউ ষ্টেডিয়ামখনৰ। এনেকৈ ভিতৰত প্ৰৱেশ কৰিলোঁ আৰু ভিতৰত দেখা পালোঁ যে ইয়াত খুব সুন্দৰভাৱে মেডিকেল হেল্প আৰু ফুড কাউণ্টাৰবোৰ আছিল। আৰু আমি এনেকৈ ওপৰলৈ উঠি গৈ 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 অৱশেষত পালোঁগৈ ষ্টেডিয়াম। ইয়াত চলি আছে খেল আৰু ইণ্ডিয়াৰ বলিং চলি আছিল বৰ্তমান। আৰু ইণ্ডিয়াৰ অৱস্থা এটা খুব ভাল নাছিল। আৰু এনেকৈ খেলখন উপভোগ কৰি হৈ গ'ল লাঞ্চ টাইম। আমি খাবলৈ ল'লোঁ পিজ্জা, আৰু পিজ্জা খাই খাই অৱশেষত সন্ধিয়াও নামি আহিল। খুবেই এটি সুন্দৰ দৃশ্য। সকলোৱে গীতটো একেলগে পৰিৱেশন কৰিছিল। যদিও ইণ্ডিয়া এইখন খেল হাৰিলে, তথাপি গুৱাহাটীৰ পিটছখনৰ পাৰফৰ্মেঞ্চ খুবেই ভাল আছিল। আজিলৈ আহিছোঁ, ধন্যবাদ।